মই এজন কৰোনা পেশেন্টৰ ফ্যামিলি মেম্বাৰ। मैं एजनी डिस्क्रिमिनेशन विक्टिम है। मैं मजदूर है, डेली काम होने से घर चल रहा है। मैं एगराकी छात्री। আমি সংবাদকৰ্মী হিচাপে অনিচ্ছা সত্ত্বেও ঘৰৰ বাহিৰলৈ যাব লগা হয়। এনে এটা দিন আছিল যিটো দিনত তেতিয়া আমি সৰু সৰু আছিলোঁ। হাইজা কলেৰা নামৰ এবিধ মাৰাত্মক বেমাৰ হৈছিলে। আমি ভালেখিনি কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে, যেনে 12 ঘণ্টা জুৰি একেৰাহে একেযোৰ পিপি কিটকে পিন্ধি নোখোৱা নেমেলাকৈ কাম কৰা, নিজৰ চিন্তা নকৰি আপোনালোকৰ চিকিৎসাত আগ্ৰহত হৈ থকা। মই নিজে এজন আৰক্ষী বিষয়া হিচাপে নিজৰ কৰ্তব্যখিনি কৰিব যাওঁতে বহুতে আমাক ছাপোৰ্টো কৰিছে, বহুতে খুব ধুনীয়াকৈ নিয়মবোৰ মানি চলিছে, কিন্তু তাৰ মাজতে কিছু সংখ্যক আছে যিয়ে নিয়মবোৰ মানি চলা নাই। মাৰ্কাজত যি হ'ল সেইটো ভুল হ'ল। যিকোনো ৰিলিজিয়াছ জেগাত যদি কিবা গেডাৰিং হৈছিলে বা হৈছে সেইখিনিত নিশ্চয় ভুল হৈছে, কিন্তু তাৰ কাৰণে এটা সম্পূৰ্ণ কমিউনিটিক আমি ব্লেম কৰাটোও ভুল। তাৰে ময়ো এজনী ভিক্টিম। মই এগৰাকী গায়িকা আৰু মই এইটো সঁচাকৈ বুজিব পাৰোঁ যে যিহেতু আমি এই লকডাউনৰ সময়ছোৱাত আমি ঘৰত আবদ্ধ হৈ পৰিছোঁ, আমাৰ বাবে বহুত কঠিন হৈ পৰিছে। আমি চিন্তিত হৈ পৰিছোঁ যে পৰিস্থিতি আগৰ দৰে হ'বনে নাই। কিন্তু এতিয়া দেখিছোঁ সেই হাইজা কলেৰাটো এই কৰোনা ভাইৰাছৰ প্ৰভাৱ বহুত বেছি। সমগ্ৰ বিশ্বৰ লগতে আমাৰ দৰে ছাত্ৰ সমাজো বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ মোৰ দৰে যিবিলাক ছেমিষ্টাৰ এক্সাম দিবলগীয়া আছিল সেইসকলৰ ওপৰত মানসিক তথা শৈক্ষিক প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়, যিহেতু এক্সাম আহিবৰ হৈছিল, লগতে আধাতকৈ বেছি কোৰ্চ কমপ্লিট হ'বলৈ বাকী। My brother, who is a foreign attorney, he has been tested positive. And since I was one of his contacts, I was also tested, but I came out negative. মই থকা ভাড়াঘৰৰ মালিকে মোক আৰু মোৰ ৰুমমেটক জোৰ জবৰদস্তি ঘৰৰ পৰা উলিয়াই দিয়ে। তেওঁৰ সৈতে তেওঁৰ ওচৰ চুবুৰীয়াও আমাৰ দুজনীক বহুত বেয়া ব্যৱহাৰ কৰে, বহুত বেয়া গালি গালাজ পাৰে। আমি হ'লো চাইনিজ, আমি কৰোনা ভাইৰাছ বিয়পাইছোঁ। মাস্ক নোহোৱাকৈ বাহিৰত ঘূৰি ফুৰিছে, বহুত আছে কোনো কাৰণ নোহোৱাকৈ বাইকত ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে আৰু আড্ডা মাৰিছে কেইবাজনে মিলি। যিহেতু মই প্ৰিণ্ট মিডিয়াৰ লগত জড়িত, গতিকে মই প্ৰিণ্ট মিডিয়াৰ সুযোগ লৈ ঘৰত থাকিয়ে অভাৰ ফোনত খবৰবিলাক সংগ্ৰহ কৰোঁ। ঠিক তেনেকৈ আমাৰ স্থানীয় এলেকাৰ প্ৰায় 14গৰাকী ব্যক্তি নিজামুদ্দিন মাৰ্কাজলৈ যোৱা খবৰ পাইছিলোঁ আৰু সেই সূত্ৰে সেই নিৰ্দিষ্ট সম্প্ৰদায়টোক প্ৰতিনিধিত্ব কৰা সংগঠনৰ বিষয়ববীয়াসকলৰ সৈতে আমি ফোনত যোগাযোগ ৰাখিছিলোঁ আৰু তেওঁলোকেও আমাক ফোনতে জনাইছিল যে সেই নিজামুদ্দিন ফেৰতসকল উত্তৰ প্ৰদেশত কোৱাৰেণ্টাইন কৰা হৈছে। कभी बोका में रहता है, कभी मिलता है, कभी नहीं मिलता है, एक टाइम खाता है, एक टाइम नहीं खाता है। মোৰ বহুত ভাল লগৰ কিছুমানে মোক মেছেজ কৰিছে যে কিয় গোটেই মুছলিম মানুহখিনি এনেকুৱা কৰিলে, কিন্তু সেইটো কথা নহয়। আজি মই মোৰ ফেমিলিয়ে বহুত চিভিলাইজডকৈ কাম কৰি আছোঁ, লকডাউনত আছোঁ, ঘৰ চেনিটাইজ কৰিছোঁ, ছ'চিয়েল ডিষ্টেঞ্চিঙত আছোঁ। এনে সময়ত য'ত চাৰিওপিনে মৃত্যুৰ ভয়ে মানুহক সাৱটি ধৰিছে, তেনে সময়ত আমাৰ মনলৈ কিছুমান ভয়, কিছুমান শংকা আহে, পৰিবাৰলৈ চিন্তা লাগে। ইয়াৰ উপায় নাই, ঘৰতে মই শুই আছোঁ আৰু শাক পাচলি এটা আনিবলৈও কোনো মানুহ বিচাৰি পোৱা নাই, মাছ এটা আনিবলৈও কোনো মানুহ বিচাৰি পোৱা নাই, বা নিজেও আনি খাব নোৱাৰোঁ। এতিয়া ঘৰতে নিমখ ভাত খাই আছোঁ। যেতিয়াৰ পৰা মোৰ লোকেলিটিৰ মানুহবোৰে এইটো কথা গম পাইছে, মোৰ ছ'চাইটিৰ মানুহবোৰে দে আৰ হেৰেচিং মি লাইক এনিথিং। মোক ঘৰৰ বাহিৰত ৰৈ, দৰ্জাৰ বাহিৰত ৰৈ দে আৰ শ্বাউটিং এবিউজেছ এট মি, গালি দিছে বহুত বেয়াকৈ, মোক ধমকি দিছে, ওলাই যাবলৈ কৈ আছে। তাৰ বাবে আমাৰ অকণমান প্ৰব্লেম হৈছে আৰু আমি সেইবাবে খুব কঠোৰ হোৱা কোনো সময়ত খুব কঠোৰ হ'বলগীয়া হৈছে। অনলাইন ক্লাছবিলাক দিয়া হৈছে যদিও বৰ বেছি লাভ হৈছে বুলি মই ক'ব নিবিচাৰোঁ, কিয়নো যিখন ৰাজ্যত 4 পৰা 5 ঘণ্টা ধৰি কাৰেণ্ট নাথাকে তেনে এখন ৰাজ্যত অনলাইন ক্লাছ কৰাটো সম্ভৱপৰ নহয় কিছু ক্ষেত্ৰত। আমি আকৌ গান গাব পাৰিম নে নাই? আমাৰ কিমানবোৰ ডাবিং পেণ্ডিং হৈ গৈছে, আমাৰ একো ষ্টেজ পাৰফৰ্মেঞ্চেছ হোৱা নাই। আমি চলিম কেনে? सरकार कुछ देगा बोला है, अभी तक दिया नहीं है। पैसा की से देगा बोला है, 2-3 बार लिख के गया, वो सब दिया नहीं है। चाउल देगा, ये सब। আমি নিয়মীয়াভাৱে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি কথাখিনি মানি চলি আছোঁ। ঘৰলৈ আহোঁতে নিজে গা ধুই বা নিজকে চাফ চিকুণ কৰাৰ পাছতহে মই ঘৰৰ ভিতৰলৈ আহোঁ আৰু যিমান পাৰোঁ ঘৰৰ মানুহৰ লগত অলপমান ডিষ্টেঞ্চ মেইনটেইন কৰি থাকোঁ বা অলপমান আছুতীয়াকৈ থাকোঁ। তাৰ পাছতো যদি আমি ঘৰৰ বাহিৰলৈ যাব লগা হয়, আমি জনস্বাস্থ্য বিধি মানি চলি, সকলো শৃংখলা মানি চলি কামবিলাক সম্পাদন কৰোঁ। মোক লিফ্ট ইউজ কৰিব দিয়া নাই, মই 8th ফ্ল'ৰত থাকোঁ। ছ'চাইটিৰ যোনবোৰ শ্বপছ আছে তাত মোক সোমাব দিয়া নাই।
মোক এচেঞ্চিয়েলছ আইটেম লাগে, মই বাহিৰৰ পৰা অৰ্ডাৰ কৰিছোঁ কিন্তু ডেলিভাৰী মেনক সোমাবলৈ দিয়া নাই। ইনফেক্ট মোৰ অ'নাৰেও মোক আজি ফোন কৰিছে, হি হেজ আস্কড মি টু ভেকেট দি এপাৰ্টমেণ্ট ইমিডিয়েটলি। पुलिस आया भगा दिया हम लोग का, अपना अपना घर जाओ बोल के कौन देगा सरकार। এইখিনি ইগনৰেণ্ট মানুহৰ কাৰণে গোটেই কমিউনিটিটোক কেতিয়াও ব্লেম কৰিব নোৱাৰোঁ বা নালাগেও। পেনিক নকৰিব, কাৰণ আমি সকলোৱে বহুতো বস্তু শিকিব লগা আছে আৰু সেই শিকিব লগাখিনি এইখিনি সময়ত ইউটিলাইজ কৰক। অনলাইন প্লেটফৰ্মখন ইউটিলাইজ কৰক, সেইখন প্লেটফৰ্মত আমি বহুত বস্তু শিকিব লগা আছে। প্ৰেক্টিছ কৰক, খুব প্ৰেক্টিছ কৰক। এতিয়া কথা হ'ল, আমি যদি আমাৰ নিজৰ দেশতে পৰিচয়বিহীন হৈ থাকোঁ, ৰেচিজম ডিছক্ৰিমিনেশ্যনৰ সন্মুখীন হওঁ, তেতিয়াহ'লে আমি কেনেকৈ নিৰাপত্তাত থাকিম? Now they are not even understanding that at this time when the entire nation is in lockdown, where the hell will I go? COVID-19 এটা বেমাৰ, ইয়াৰ কোনো জাতি কোনো ধৰ্ম নাই। চ' লেটছ ফাইট ফৰ ইট টুগেডাৰ। যদি সকলোৱে ইজনে সিজনক ছাপোৰ্ট কৰোঁ, চৰকাৰৰ নিয়মবোৰ যদি মানি চলোঁ, তেতিয়া খুব সোনকালে আমি আগৰ দৰে বাহিৰত ঘূৰি ফুৰিব পাৰিম। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন এই কৰোণা নাশ হওক আৰু বিশ্বৰ ৰাইজৰ শান্তি আহক।